বিৰতি পিছত আপোনাক পুনৰ স্বাগতম জনাইছো আজিৰে পৰা নতুন এছঅপি বলবৎ কৰা হৈছে ৰাজ্যত কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে আমি এই মুহূৰ্তত যোৰহাটলৈ যাম যোৰহাটৰ সাংবাদিক গৌতম বৰা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত গৌতম যোৰহাটতো ভয়ানক ৰূপ ধাৰণ কৰিছে কোভিডৰ সংক্ৰমণে আজি যেহেতু নতুন এছঅপি ৰাজ্যৰ প্ৰশাসনে জাৰি কৰিছে গতিকে তাত কেনেদৰে কাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছে গৌতম হয়তো আজি আমি দেখিবলৈ পাইছো 2 বজাৰ পূৰ্বে অৰ্থাৎ প্ৰায় 1.5 বজাৰ পৰা যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষী উপস্থিত হৈ নগৰ অঞ্চলত যিসমূহ বজাৰ আছিল যিসমূহ দোকান পোহাৰ আছিল সেইসমূহ বন্ধ কৰি দিয়ে ৰাজ্যক আহ্বান জনাই বন্ধ কৰিবৰ বাবে আৰক্ষীৰ এটা বৃহৎ দল তথা তাত দণ্ডাধীশ আছিল অতিৰিক্ত উপায়ুক্ত আছিল এটা বৃহৎ দলে যিসমূহ ব্যৱসায়ী আছিল সেই ব্যৱসায়ীসকলক তেওঁলোকে বুজায় আৰু তাৰ প্ৰতি সঁহাৰি জনাই যোৰহাটৰ অধিকাংশ ব্যৱসায় প্ৰতিষ্ঠানে প্ৰায় 2:30 বজাৰ ভিতৰতে বন্ধ হৈ পৰে আৰু তাৰ পিছত যেতিয়া সন্ধিয়া লগাৰ পৰা যি সান্ধ্য দিয়া হৈছে নৈশ সান্ধ্য যেটো আগবঢ়াই না হৈছে তাৰ পিছৰ পৰা অনুৰূপ ধৰণে যি আহ্বান জনোৱা হৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা তাৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৰাজপথ প্ৰায় শূন্য হৈ পৰিছে আৰু প্ৰশাসনৰ দণ্ডাধীশৰ লগতে আৰক্ষীৰ টহল দি আছে যোৰহাট জিলাখনত আৰু অৰ্থাৎ যেনেধৰণে এছঅপি জাৰি কৰা হৈছে যি নিৰ্দেশনা দিয়া হৈছে কোভিড প্ৰটকলসমূহ বৰ্তমান ৰাইজে মানিবলৈ লৈছে আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছো যে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত যোৰহাটৰ অধিকাংশ লোকেই শেহতীয়াকৈ মাস্ক পৰিধান কৰিবলৈ আৰম্ভ কৰিছে কিয়নো শেহতীয়াকৈ যোৰহাট জিলাখনতে এসপ্তাহতে আমি বাতৰিত উল্লেখ কৰিছিলোঁ যে এসপ্তাহতে ভিতৰতে 11 গৰাকী লোকৰ মৃত্যু হৈছিলে শেহতীয়াকৈ সেই মৃত্যুৰ ধাৰাবাহিকতা বৰ্তমান অব্যাহত আছে কালি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে আজি দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে এনেধৰণে প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈ লোকসকলৰ মৃত্যু অব্যাহত আছে কিন্তু জয়ন্ত আমি কিছু তথ্য জনসাধাৰণক অৱগত কৰিব বিচাৰিছো যে আজিৰ দিনটো যোৰহাটত 143 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে কিন্তু ভয় খাবৰ দৰকাৰ নাই ৰাইজ কিয়নো বিগত সময়ছোৱাত অৰ্থাৎ কোভিড-19 যেতিয়া প্ৰাদুৰ্ভাৱ ঘটিছিল 2020 চনৰ পৰা বৰ্তমান সময়লৈকে যোৰহাটৰ 14086 গৰাকী লোক কোভিড-19ৰ আক্ৰান্ত হৈছিল আৰু ইয়াৰ ভিতৰতে 13220 গৰাকী লোকে কিন্তু কোভিড-19ৰ পৰা সুস্থ শৰীৰে ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছিল বা ইয়াৰ অধিকাংশ লোকে তেওঁলোকে হোম কোৱাৰেণ্টাইনত ঘৰত আছিল আৰু বৰ্তমান যোৰহাট জিলাখনৰ 707 গৰাকী লোক কোভিড-19 পজিটিভ হিচাপে আছে আৰু এই সময়ছোৱাত অৰ্থাৎ 2020 চনৰ যেতিয়া কোভিড-19 আৰম্ভণি হৈছিল আৰু তাৰ পিছত বৰ্তমানলৈকে যোৰহাটত 86 গৰাকী লোকৰহে মৃত্যু হৈছে অৰ্থাৎ যি 14086 গৰাকী লোক আক্ৰান্ত হৈছিল তাৰ ভিতৰত মাত্ৰ 86 গৰাকী লোকৰ মৃত্যু হৈছে অৰ্থাৎ 14000 লোকে কোভিডক জয় কৰিবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত বিশেষ ভয় কৰিবলৈ প্ৰয়োজন নাই ৰাইজ সজাগ সচেতন হলে এই কোভিড যে জয় কৰিব পাৰিব সেয়া নিশ্চিত আৰু এটা উদ্বেগজনক কথা যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ যি দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা যি ডক্টৰ কে বিজয় ৰাঘৱনে যি প্ৰকাশ কৰিছে ইতিমধ্যে প্ৰায়সমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে যে দ্বিতীয় ঢৌৰ পিছত তৃতীয়টো ঢৌ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এক প্ৰকাৰ প্ৰায় নিশ্চিত তৃতীয়টো ঢৌ কোভিডৰ আহিব তাৰ বাবে দেশক ইতিমধ্যে প্ৰস্তুতি কৰিবৰ বাবে বৈজ্ঞানিক উপদেষ্টাজনে চৰকাৰক আহ্বান জনাইছে আৰু কেৱল ভাৰতে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন দেশতো সেই তৃতীয়টো ঢৌ আহিব বা তৃতীয়টো ঢৌৰ প্ৰকৃতি কেনে হ'ব সেই কথা কিন্তু এতিয়ালৈকে অনুধাৱন কৰিব পৰা হোৱা নাই বৈজ্ঞানিকসকল এই ক্ষেত্ৰত নিয়োজিত হৈ আছে যে কোভিড-19ৰ যি ভাইৰাছ সেই ভাইৰাছে কেনে ধৰণৰ ৰূপ ধাৰণ কৰে বা তাৰ মিউটেশনৰ ফলত সেই ৰূপ কেনে ধৰণৰ হয় এতিয়ালৈকে কোনো ধৰণৰ ধাৰণা কৰিব পৰা হোৱা নাই কিন্তু যিগৰাকী দেশৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা তেখেতে কৈছে যে এনেধৰণৰ যি অধিক সংক্ৰমণ হোৱা যিসমূহ ভাইৰাছ আছে সেই ভাইৰাছসমূহ কিন্তু কিছু দিনৰ পিছত এনেধৰণে সংক্ৰমণ হ্ৰাস পাবলৈ ধৰে গতিকে আমি সকলোৱে আশা কৰিছো যে তৃতীয় ঢৌটো দ্বিতীয় ঢৌতকৈ হয়তো কম হ'ব বা এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হয়তো আমি পৰিত্ৰাণ পাম আমি সকলোৱে বৰ্তমান যোগাত্মক চিন্তাৰ প্ৰতিহে অতিকৈ মনোযোগ দিয়াটো উচিত বুলি আমি ভাবিছো জয়ন্ত কিয়নো মৃত্যুৰ বাতৰিয়ে মানুহৰ মনোবল হ্ৰাস কৰে কিয়নো আমি দেখিবলৈ পাইছো যে যোৰহাটতে যেতিয়া আমি প্ৰকাশ কৰোঁ যে 4জন লোকৰ মৃত্যু হৈছে বা 3জন লোকৰ মৃত্যু হৈছে তাৰপিছতে বহু ফোন লাভ কৰোঁ মানুহ সন্তুষ্ট হৈ পৰে যাৰ ঘৰত কণমানি শিশু আছে বা তেওঁলোক যাৰ ঘৰত আশীৰ উৰ্ধৰ পিতৃ মাতৃ আছে তেওঁলোক সেই সকল লোক অতিকৈ মানসিক দুশ্চিন্তাত ভোগে গতিকে আমি পৰাপক্ষত এনেধৰণৰ মৃত্যুৰ বাতৰিসমূহ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবৰ বাবে চিন্তা কৰিছোঁ জয়ন্ত যে কিয়নো মানুহৰ যোগাত্মক শক্তিয়ে এনেধৰণৰ ৰোগে হওক বা এনেধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বহুখিনি
সহায় আগবঢ়ায় আৰু যেহেতু আমি দেখিবলৈ পাইছোঁ সমান্তৰালভাৱে যে কোভিড-19 জয় কৰাৰ সমান্তৰালভাৱে যি ধৰণৰ SOP জাৰি কৰিছে বিভিন্ন যিসমূহ যেনেধৰণৰ নীতি নিয়মসমূহ মানি চলিব লাগে বা অক্সিমিটাৰ যেনেধৰণে পৰীক্ষা কৰিব লাগে বা শেহতীয়াকৈ যিসমূহ গৱেষণাত প্ৰকাশ পাইছে যে 12 দিনীয়া এই ৰোগটোৰ ক্ষেত্ৰত প্ৰথম 6 দিনৰ ভিতৰতে মানুহ যদি সজাগ হয় সচেতন হয় আৰু দ্বিতীয় 6 দিনৰ ভিতৰতে যদি তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে মৃত্যুমুখত পৰিব লগা নহয় বা পৰিস্থিতি জটিল হৈ নপৰে এনেধৰণৰ কথাসমূহ হয়তো এতিয়া বিয়পি পৰিছে গতিকে ৰাইজ যদি সজাগ সচেতন হয় আৰু শেহতীয়াকৈ যিধৰণে SOP জাৰি কৰা হৈছে সেই SOPসমূহ যদি মানি চলে আৰু যিধৰণে কোভিড-19 জয় কৰিবলৈ এতিয়া টিকাকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে টিকাকৰণৰ ওপৰত কাগজে পত্ৰই কিন্তু চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে কোভিড-19 জয় কৰাৰ একমাত্ৰ উপায় এতিয়া টিকাকৰণ গতিকে প্ৰতিষেধক যোগান আছেনে নাই চাহিদা অনুপাতে যোগান আছেনে নাই যোৰহাটত হয় হয়জন্ত যি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে যেতিয়া এই টিকাকৰণ আৰম্ভ হৈছিলে যিটো ভেকচিনেশ্যন আৰম্ভ হৈছিলে তেতিয়া কিন্তু যোৰহাটৰ অধিকাংশ লোকেই ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিলে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক বাৰম্বাৰ মতাৰ পিছতো যিসকল স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ পৰা আৰম্ভ কৰি ফ্ৰণ্টলাইন ৱৰ্কাৰসকলকো মতাৰ পাছতো বাৰম্বাৰ স্বাস্থ্য বিভাগৰ পৰা অনুৰোধ জনোৱা হৈছিলে কিন্তু তেতিয়া কোনেও এই ভেকচিন ল'বলৈ অহা নাছিলে প্ৰায় এমাহ ডেৰ মাহ পৰ্যন্ত যি ভেকচিন দিয়া যিসমূহ কেন্দ্ৰ আছিলে কেন্দ্ৰসমূহ প্ৰায় শূন্য প্ৰায় আছিলে কিন্তু শেহতীয়াকৈ যেতিয়া দ্বিতীয়টো ঢৌৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাবলৈ ধৰে যে বহু লোক আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পায় মহাৰাষ্ট্ৰ ঠিক সেইদৰে দিল্লী উত্তৰ প্ৰদেশত যেতিয়া মানুহৰ সৎকাৰ কৰিবৰ বাবে লাইন শাৰী পাতিব লগা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া কিন্তু আমি দেখিবলৈ পাইছোঁ পৰিঘটনাৰ বাবে এইসমূহ